ৰেজাউল কৰিম ডাঙৰীয়াক লৈ আহিছোঁ ভিডিঅ'ৰ মাজত থাকিব ৰেজাউল কৰিম চৰকাৰ আৰু আপোনালোকে ভিডিঅ'টো চাই যাব ভিডিঅ'টো পাৰাটোক শ্বেয়াৰ কৰি দিব ভিডিঅ'টো চাওক আজি ৰেজাউল কৰিম চৰকাৰে কেনেকা মিয়া মুছলমানৰ ওপৰত অত্যাচাৰ হৈ আছে বুলি মিয়া মুছলমানৰ ওপৰত অত্যাচাৰ হৈ আছে ইয়াৰ কাৰণে আমটো ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই বহুত ওপৰত গৈ আছে ওপৰত যাই আন্দোলন কৰি আছে আৰু মিয়া মুছলমান এনেকা এটা জাত হয় যে কোনোবা যদি তাৰ লাগি প্ৰতিবাদ কৰে তেতিয়াহ'লেও ভিডিঅ'টো শ্বেয়াৰ নকৰে আৰু আমি আমটোৰ লগত হৰ টাইম থাকিম আমটো জিন্দাবাদ আৰু জিন্দাবাদ ৰেহেগা আৰু আপোনালোকে ভিডিঅ'টো চাই যাব আৰু হৰ টাইমত আমাৰ ভিডিঅ' পাইছে ক'লে আপোনালোকে শ্বেয়াৰ কৰি দিব এটা লাইক কৰি দিব লাইক কৰিবলৈ নাপাহৰিব আমি আপোনাৰ লগত আছোঁ আৰু আমটোৰ লগতো আছোঁ আৰু সকলোৱে ভিডিঅ'টো চাই যাব আৰু আমটোৰ লগত সবাই থাকিবলৈ এটা আহ্বান জনাইছোঁ পাই গৈছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া স্পষ্টকৈ কৈ দিছোঁ সংখ্যালঘু ৰাইজ এতিয়া আপোনাৰ অত্যাচাৰত ৱাল পাই গৈছে এতিয়া জীয়াই থাকিবলৈ গণতান্ত্ৰিকভাৱে আমি কিন্তু সন্মুখত আগবাঢ়ি গৈ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিম আৰু আপুনি কিন্তু সেই আন্দোলন ৰোধ কৰিব নোৱাৰিব আৰু ইয়াৰ বাবে যি পৰিস্থিতি হয় তাৰ বাবে সম্পূৰ্ণ জগৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব লাগিব अच्छा ठीक है